बोला बोला আমি যাম যিশু আমার মাতি আছে तेरे जीवन की रीति আমার জগৎ করি রাখিছে बोलाते ওর কাখলো অনন্ত জীবন পাবলো बोलाते ওর কাখলো অনন্ত জীবন পাবলো। মুক্তিদাতা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 18 অধ্যায় 6 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, এতেকে যেতিয়া তেওঁবিলাকক ক'লে ময়ে সেইজন, তেতিয়া তেওঁবিলাক পাছ হুহুকি মাটিত পৰিল। প্ৰভু যীশুক ধৰাই দিবলৈ যিহুদাই যেতিয়া সৈন্য আৰু টেকেলাবোৰক লগত লৈ আহিছিল, তেতিয়া প্ৰভুৱে তেওঁবিলাকক সুধিছিল, তোমালোকে কাক বিচাৰিছা? তেওঁবিলাকে উত্তৰ দিছিল, নাচৰতীয়া যীশুক। যীশুৱে তেওঁবিলাকক কৈছিল, ময়ে সেইজনা। এই কথা শুনি তেওঁবিলাকে পাছ হুহুকি মাটিত পৰিল। এয়া প্ৰভু যীশুৰ ঘোষণাৰ প্ৰভাৱ হয়, যাক আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ। এই জগতৰ দুষ্ট আৰু পাপী মানুহৰ হাতত সমৰ্পণ হোৱাৰ আগত প্ৰভু যীশুৰ অনন্তকালীন সামৰ্থক আমি এই বাক্যত দেখা পাওঁ। তেওঁৰ সামৰ্থ্য যেতিয়া বাক্যৰ দ্বাৰাই প্ৰকাশ হ'ল, তেতিয়া দেখা পাওঁ যে সৈন্যদল আৰু টেকেলাবোৰে পাছ হুহুকি মাটিত বাগৰি পৰিল। সেই ৰাতি তেওঁ মোৰ ও আপোনাৰ বাবে নিজকে সৈন্য ও টেকেলাবোৰৰ হাতত সমৰ্পণ কৰিলে। পিলাত আৰু যিহুদীবিলাকৰ হাতত নিজকে অৰ্পণ কৰিলে। তেওঁ নিৰ্দোষ ও নিষ্কলংক হোৱাৰ স্বত্তেও তেওঁক পৰীক্ষা কৰা হ'ল আৰু নিৰ্দোষ বুলি প্ৰমাণিত হৈও ক্ৰুচত নিজকে অৰ্পণ কৰিলে। তেওঁ আমাৰ যাতনা সহিলে। তেওঁ মৃত্যুবৰণ কৰি তৃতীয় দিনা পুনৰ্জীৱিত হ'ল, যাতে মানুহে তেওঁত বিশ্বাস কৰি পৰিত্ৰাণ পাব পাৰে। এতিয়া ভাবি চাওকচোন, যিজনে তেওঁক বিশ্বাস নকৰে তেওঁৰ কি অৱস্থা হ'ব যেতিয়া প্ৰভু যীশু সুদবিচাৰ কৰিবলৈ ন্যায় সিংহাসনত অধিষ্ঠ হ'ব। সেই সময়ত তেওঁৰ সামৰ্থ্য প্ৰকাশ চাই পাপী মানুহো কি কৰিব পাৰিব? একো কৰিব নোৱাৰে। সেই অসহায় অৱস্থাত পৰাতকৈ তেওঁক বিশ্বাস কৰি পৰিত্ৰাণ পোৱাটো অধিক বাঞ্ছনীয়। এইকাৰণে আজি তেওঁক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।